আজি 4-5 দিন আগত অসমত এক ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহে আৱৰি ধৰিছিল আৰু এই গ্ৰীষ্ম প্ৰবাহৰ ফলত বিভিন্ন ঠাইত বহু মানুহ বিভিন্ন ৰোগত আৰু গ্ৰীষ্ম প্ৰবাহৰ বাবে ষ্ট্ৰোক পৰ্যন্ত হৈ মৃত্যুৰ মুখতো পৰিছে গতিকে এই গ্ৰীষ্ম প্ৰবাহ যি উত্তৰ পূৰ্বাঞ্চলৰ যি নৈসৰ্গিক পৰিৱেশ যি প্ৰাকৃতিক পৰিৱেশ এই পৰিৱেশত কোনো কালে নোহোৱা এনেকুৱা ধৰণৰ ঘটনা অসমত পোনপ্ৰথমবাৰৰ বাবে হৈছে আৰু বিশেষত গুৱাহাটী মহানগৰীত অতিপাত গ্ৰীষ্ম প্ৰবাহে জনজীৱনক সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই গ্ৰীষ্ম প্ৰবাহ হোৱাৰ কাৰণ কি বা ইমান অতি বেছি গৰম যে পৰিলে এই অতি বেছি গৰম পৰাৰ নিশ্চয়কৈ গুৰুত্বপূৰ্ণ কাৰণ আছে গ্লোবেল ফৰেষ্ট ৱাচৰ প্ৰতিবেদন মতে এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে যিটো সেউজ ন্যায়াধিকৰণ যি অনুষ্ঠান আছে তেওঁলোকে গোচৰ ৰুজু কৰিছে যে ৰাজ্যত প্ৰায় 3.23 লাখ হেক্টৰ বনভূমি ধ্বংস হৈছে ৰাজ্যত প্ৰায় 3.23 লাখ হেক্টৰ বনভূমি ধ্বংস হৈছে 2000 চনৰ পৰা 2024 চনৰ মাৰ্চ মাহলৈ হোৱা বন ধ্বংস সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ওলাইছিলে সেউজ ন্যায়াধিকৰণে তাৰ বিৰুদ্ধে এক গোচৰ তৰিছে 2000 চনৰ পৰা 2023 চনলৈ 23,30,000 হেক্টৰ ভূমি বন ধ্বংস কৰা হৈছে আৰু গ্লোবেল ফৰেষ্ট ৱাচৰ প্ৰতিবেদন মতে 23.30 লাখ হেক্টৰ বনাঞ্চলৰ প্ৰায় 60% বনভূমি উত্তৰ পূৰ্বাঞ্চলৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে ইমান লক্ষ হেক্টৰ ভূমিৰ ভিতৰত 60% কেৱল উত্তৰ পূৰ্বাঞ্চলৰে বনভূমি ধ্বংস কৰা হৈছে